সো আজি সন্ধিয়া এই এৱাৰ্ড ৰিচিভ কৰাৰ পাছত আপোনাৰ মনৰ কথা। গুড ইভিনিং এভৰিৱান। প্ৰথমতে আপোনালোক আটাইকে নৱশিৰে সেৱা জ্ঞাপন কৰিছোঁ। অত বছৰে আপোনালোকে দিয়া মৰম আৰু আশীৰ্বাদৰ বাবে যাৰ ওচৰতে আজি আপোনালোকৰ সন্মুখত মই মঞ্চত থিয় হোৱাৰ সুবিধা পাইছোঁ। এৱাৰ্ড আচলতে বহুতে কয় কেতিয়াবা মাতিলে এইটো সৰু এৱাৰ্ড ফাংচন এটা আছে, আপুনি আহিব, কোনোবাই কয় এইটো বহুত ডাঙৰ এৱাৰ্ড ফাংচন। কিন্তু মই অনেষ্টলি এটা কথাত বিশ্বাস কৰোঁ যে এৱাৰ্ড কেতিয়াও সৰু ডাঙৰ নাথাকে। এৱাৰ্ড অনেষ্ট থাকে আৰু ডিছঅনেষ্ট থাকে। চ' থেংক ইউ ফৰ দিছ অনেষ্ট এৱাৰ্ড। আৰু আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই আজি ইয়াত উপস্থিত হৈছিল। এৱাৰ্ড আমাৰ কাৰণে এটা ডাঙৰ ৰেছপনচিবিলিটি। আমি যেতিয়া এটা